নিৰ্বাচনী গৰম বতাহৰ মাজতো মৰিগাঁও তাঁতশালৰ খটখট শব্দ। আপোনজনক বিহুৱান দিবলৈ শিপিনীৰ ব্যস্ততা। চতে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলি লতা। কৈনুকৈ থাকিলে উৰকে নপৰে চেনেহৰ বিহুটিৰ কথা। ঋতুৰাণীৰ আগমনে ধৰিত্ৰীক নৰূপত সজাই তুলিছে। বৰদৈচিলাৰ পৰশত আমৰ ডালত কলি ধৰিছে। কঁঠালৰ মচি ওলাইছে আৰু আকাশ বতাহ কুলিৰ মৌ বৰষা মাতেৰে আমোল মোলাই উঠিছে। অসমীয়াৰ পানৰো পানৰ বাপতি সাহোন ৰঙালী বিহুটি দুৱাৰ দলিত। এই আনন্দৰ মাজতে ৰাজ্যত চলিছে নিৰ্বাচনী গৰম বতাহ। কিন্তু ৰাজনীতিৰে ব্যস্ততাই মিলান কৰিব পৰা নাই অসমীয়াৰ স্বাভিমানৰ বিহুৰ প্ৰস্তুতিক। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য। নিৰ্বাচনী যুঁজৰ সমান্তৰালকৈ গাঁৱৰ প্ৰতিঘৰ মানুহৰ ঘৰত এতিয়া বিহুৰ উখল মাখল পৰিৱেশ। বোৱাৰী জীয়ৰীৰ পৰা আৰম্ভ কৰি ডেকা বুঢ়ালৈকে সকলোৱে এতিয়া বিহুটিক আদৰিবলৈ কঁকালত টঙালি বান্ধিছে। বিশেষকৈ মৰিগাঁৱত শিপিনীসকলৰ এতিয়া আহৰি নাই। ঘৰুৱা কাম বন সামৰিয়ে তেওঁলোকে বহিছে তাঁতশালত। কাৰণ বিহুৰ দিনা চেনেহৰ বিহুৱানখন আপোনজনৰ ডিঙিত পিন্ধাই দিব নোৱাৰিলে যেন বিহুটি আধৰুৱা হৈ ৰব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই গীতৰ ভাষাৰে ক'বলৈ গ'লে বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়াৰী আয়ুস ৰেখা জনজীৱনৰ সাহ। এই সাহ আৰু আয়ুস ৰেখাৰ অন্যতম প্ৰতীক হ'ল ফুলাম গামোচা। অতীজৰে মৰমৰ চেনাইক উপহাৰ দিবলৈ চেনেহীয়ে ৰাতিটোৰ ভিতৰতে তাঁতশালত বিহুৱান বৈ উলিয়াইছিল। আজিও সেই পৰম্পৰা মিলান কৰিব পৰা নাই। মৰিগাঁও শিপিনীসকলে সৰু সূতাৰ গামোচাত ফুলাম বুটা বান্ধি চেনেহৰ বিহুৱান প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ মতে এই গামোচা কেৱল এক বস্ত্ৰই নহয়, ইয়াৰ আঁৰত লুকাই থাকে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এক নিবিড় বান্ধোন। এফালে নেতাপালি নেতাৰ ভাষণ আৰু আনফালে তাঁতশালৰ খট শব্দ। গাঁৱৰ শিপিনীসকলে জানিবলৈ দিয়া মতে নিৰ্বাচন যিয়েই নহওক কিয় সংস্কৃতিক ৰক্ষা কৰাটো তেওঁলোকৰ প্ৰাথমিক দায়িত্ব। একাংশ মহিলাই ঘৰুৱা প্ৰয়োজন পূৰণৰ লগতে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাবেও এইবাৰ বৃহৎ পৰিমাণৰ গামোচা তৈয়াৰ কৰিছে। বজাৰৰ যন্ত্ৰচালিত গামোচাতকৈ হাতে বোৱা গামোচাৰ আদৰ আজিও গাঁৱৰ মানুহৰ মাজত অটুট আছে। বহাগে লৈ আহে আশা আৰু সম্ভাৱনাৰ বতৰা। মৰিগাঁৱৰ শিপিনীসকলৰ ব্যস্ততাই প্ৰমাণ কৰিছে যে আধুনিকতাৰ ধামখুমীয়াটো অসমীয়াৰ মৌলিক পৰম্পৰা আজিও জীয়াই আছে। মৰিগাঁৱৰ পৰা চন্দন হীৰাৰ ৰিপৰ্ট, লোকেল 18।